কিমান ধুনীয়াকৈ চুমা দিয়া পদ্মনীয়ে পদ্মনী মোক এটা চুমা দিয়াচোন প্লিজ পদ্মনী এটা মোক চুমা দিয়া চুমা দিয়া মোক চুমা দিয়া এই যে কিমান ধুনীয়াকৈ চুমা দিছে পদ্মনীয়ে পাগলিটো বহুত ধুনীয়া হাতী দেই পদ্মনী আৰু পদ্মনী ইয়াতে এনেকৈ থাকক ধুনীয়াকৈ খাই গৈ থাকক আৰু ভিডিঅ'টো নমস্কাৰ আজি মই আমাৰ গাঁৱতে আৰু চাগে কলগছবিলাক বুকে বুকে নি আছে মানে আমাৰ হাতীৰ লগত কৰা দৈনিক কামবোৰ যেনেকৈ আমি হাতীৰ লগত কি কৰোঁ বহুতে সোধে আপুনি কি কৰে আমাৰ কামবিলাকে এনেকুৱা সেয়া চাক DI গাড়ী হয় কিন্তু আমাৰেই গাড়ী আৰু গাড়ীত সদায় ধৰক গাঁও ভূঞাৰ পৰা হাবি জংঘলৰ পৰা সদায় কলগছ বিচাৰি বিচাৰি আমাৰ কাজিৰঙাত বুঢ়াপাহাৰ ৰেঞ্জত আৰু সেইফালে বাগৰি ৰেঞ্জত আমি এনেকৈ কলগছ দিওঁ সেই চাক গাড়ীত লোড কৰি আছে ফুল এক গাড়ী সেনেকৈ লোড কৰোঁ মানে দিনত দুগাড়ীকৈ কলগছ দিওঁ দুগাড়ীকৈ মানে 8টা হাতীৰ কাৰণে 8টা হাতীয়া দুগাড়ী সদায় একদিনে খাই শেষ কৰে তেনেকৈ মানে সদায় 2 টিপকৈ নিব লাগে আমাৰ কলগছ আৰু গাঁৱত বহুত মানুহে মানে যোনবিলাকে হাতী বাবাক ভাল পায় গণেশ বাবাক ভাল পায় কিছুমান গৃহস্থ এনেই ভাল পাই দি দিয়ে আৰু কিছুমান মানুহ আছে অলপ ধৰক ভেজালীয়া সিহঁতৰ পৰা 200-400 টকা দি কিনিও নিব লাগে উপায় নাই আমিতো ধৰক কষ্ট কৰি আছোঁ যে সেইটো সিহঁতে ভাবে আমি পইচা পাওঁ নেকি কলগছ দি কিন্তু পইচা একচুৱেলি নহয় কিন্তু কষ্ট আৰু হয় বহুত কষ্ট এইবিলাক কলগছ যে গুৰিবিলাক কুন্দাতকৈ বেছি ভাৰী বেছি ওজন এই বুকিবলৈ বহুত কষ্ট হয় কামবিলাক তেনেকুৱাই দিনটো এইবিলাক কৰোঁ হাতীৰ লগতো সময় দিওঁ হাতীকো খুৱাওঁ এই হাতীক খুৱাই নিওঁ দিনটো এনেকৈ ব্যস্ত হৈ থাকোঁ কোনোবাই SMS কৰে কোনোবাই ফোন কৰে হঠাৎ ৰিপ্লাই দিব নোৱাৰোঁ বা ফোন ৰিচিভ কৰিব নোৱাৰোঁ সেইকাৰণে বেয়া নাপাব আমাৰ কামবিলাকে তেনেকুৱা আহক শিৱা এই আছে কেনেকৈ হাবি জংঘল ভাঙি পেলাই সেই চাক কলগছ কাটি আছে আমাৰ ভাইটি দাদাহঁতে এই চাক কিমান ডাঙৰ ডাঙৰ কলগছৰ এই মুঢ়া চাকচোন এই গুৰিবিলাক চাক কিমান ডাঙৰ ডাঙৰ আৰু ভীমকল মানে আমাৰ কলিয়াবৰ এৰিয়াটোত বহুত ডাঙৰ ডাঙৰ ভীমকল বাহিৰৰ কলবিলাক সৰু চাকচোন কিমান ডাঙৰ এইবিলাক মুঢ়া প্ৰকাণ্ড মুঢ়া এই চাক কেনেকৈ দাঙি নি আছে চাক দুজনে নি আছে ময়ো নিওঁ এতিয়া মানে মই ভিডিঅ' কৰি আছোঁ বুলি আৰু ধৰা নাই ধৰক বেছি ওজন হ'লে ধৰি দিওঁ আৰু চাক এই কলবিলাক এনেকৈ কাটি মানে আমাৰ বডিটো গাড়ীৰ বডি হ'ল 9 ফুট আৰু 9 ফুট গোলাই বনাওঁ এনেকৈ এয়া 9 ফুট গোলাই এইবিলাক আৰু পাতবিলাক মানে এনেকৈ বুজা এনেকৈ বান্ধি লওঁ এইবিলাক বুজা বান্ধি এনেকৈ লৈ মানে গাড়ীত পেলাওঁ আৰু সিফালে কলগছ কটা আছে এই মানে আমাৰ কামবিলাক এনেকুৱা দৈনিক কাম সদায় হাতীৰ লগত জড়িত দৈনিক কামবিলাক এই চাক কলগছ চববিলাক নিব লাগিব সদায় দুগাড়ীকৈ নিওঁ আৰু চাক ভীমকলৰ ডাঙৰ বাৰী চালে আৰু এইবিলাকৰ পৰা সদায় গাঁৱত সদায় তেনেকৈ লৈ যাওঁ আৰু মই ভিডিঅ'ৰ জৰিয়তে এইটো ক'ব বিচাৰোঁ আপোনালোকৰ যদি কলগছ আছে আমাৰ কলিয়াবৰ এৰিয়াত দেই আমি কলিয়াবৰৰ মানুহ কলিয়াবৰবাসী আমাৰ কলিয়াবৰৰ ভিতৰত তেনেকুৱা কলগছ থাকিলে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব যে আমাৰো কলগছ আছে যদি দিয়ে আৰু কোনোবাই গৃহস্থ দেই দিব পাৰে আমি হাতীক খুৱাবলৈ লৈ যাওঁ আৰু গাড়ীটো লোডিং কৰি আছে কিবা এইবিলাকো দেখুৱাই দিওঁ আৰু চাওক এটা গাড়ীত নহ'লেও 4-5জন মানুহ লাগে কলগছ যদি নিদিওঁ নহয় হাতীবিলাক অনাহাৰে থাকিব নোখোৱাকৈ থাকিব সদায় সেইকাৰণে লৈ যাব লাগে কাৰণ আমাৰ 8টা হাতীৰ কাৰণে সদায় দুগাড়ীকৈ কলগছ লাগে আৰু যদি একদিন যদি আমি গেপ দিওঁ হাতীয়ে নোখোৱাকৈ থাকিব যেনেকুৱা বতাহ ধুমুহা যেনেকুৱা ঠাণ্ডাই থাকক না যেনেকুৱা গৰমেই থাকক আমি কলগছ নিবই লাগিব আৰু ইয়াত চাওক কলগছ এনেকৈ বুকি আছে চাওক ডাঙৰ মুঢ়া এনেকৈ গাড়ী ফুল লোড হ'ব ওপৰত পাত থাকিব তলত কলগছ আৰু এইখন গাড়ীৰে তেনেকৈ নিওঁ আৰু মোৰ ভিডিঅ'টো চাই থাকক আৰু আগত কি হয় নহয় দেখুৱাই আছোঁ আৰু এই চাওক কলগছ কাটি এনেকৈ চব গোলাই বনাই থৈছে চাওক 3জন মানুহ লাগে ধৰিবলৈ ইয়াতকৈও শকত মোটা কলগছ থাকিলে 4জন মানুহ লাগে কেতিয়াবা দেই সদায়ো নহয় কিছুমান সৰু থাকে ভাৰী কম থাকে কিন্তু ডাঙৰবিলাক বহুত ভাৰী এই চাওক এজনে আনজনক উঠাই দিব লাগে উপায় নাই আৰু বহুত কষ্টৰ কাম হাতীৰ ক্ষেত্ৰত আৰু তেনেকৈ কৰিব লাগে আৰু আমাৰ দাদা ভাইহঁতে কৰি আছে ঠিক আছে বহুত ভাৰী হয় বহুত বোজা এই চাওক এতিয়া আকৌ বেকগিয়াৰ লগাইও আহিব লাগে উপায় নাই আৰু জংঘল ভাঙি চিঙি তেনেকৈ যাব লাগে জংঘলী মানুহ আৰু হাতীৰ লগত থাকিলে এনেকুৱা দিয়ক সেই আছে কেনেকুৱা গোলাই চালে এনেকৈ লৈ বুকি আমি কাজিৰঙালৈ লৈ যাওঁ আৰু চাই থাকক ক'ত কি কৰোঁ নকৰোঁ আৰু এই চাওক লোডিং হৈয়ে আছে চাওক গাড়ী এতিয়ালৈকে ভৰাই নাই টাইমো লাগে নহ'লেও 2 ঘণ্টামান লাগে গাড়ী ভৰিবলৈ কাটি কৰি কলগছ চাওক এনেকৈ বুকি অনা হয় এই চাওক লোড কৰিয়ে আছে এয়া
আৰু এতিয়ালৈকে লাগি আছোঁ এয়া কলগছ কাটি আছে বহুত টাইম লাগে দিনটো আৰু তেনেকৈ 2 ট্ৰিপ কাজিৰঙাত হাতীৰ কাৰণে কলগছ পেলাব গ'লে দিনটো গুচিয়ে যায় এইবিলাক কৰোঁতে কৰোঁতে যায়গৈ আৰু কলগছ কাটিব হ'লে সদায় চোৰত পাত লাগে গাত সদায় একদম ৰেগুলাৰ একদিনো মানে মিছ নাই সদায় চোৰত পাত লাগিবই কলগছ কাটিব আহিলে সেইকাৰণে মানে লং পেণ্ট ফুল চাৰ্ট পিন্ধি কাম কৰিব লাগে নহ'লে খুব চোৰত পাত লাগে গাত যি খজুৱাই দিনটো আৰু এইবিলাক কাম কৰিলে এইবিলাক হ'বই আৰু উপায় নাই হাতীৰ ক্ষেত্ৰত আৰু এনেকুৱা উপায় নাই কৰিব লগা হয় আৰু ধুনীয়াকৈ আৰু পিচ কৰি লয় আকৌ কলপাতবিলাক এক্সট্ৰাকৈ কৰি লয় তেনেকৈ কাটা হয় আৰু কলপাতবিলাক মানে বোজা বন্ধা হয় তেনেকৈ বোজা বান্ধি নিয়া হয় এনেকৈ মানে বোজা বন্ধা হয় যাতে হাতীয়ে গোটেইখিনি খাই দিয়ে মানে একো পেলনীয়া নাই আৰু হাতীৰ কাৰণে চব মানে বুটলি নিব লগা হয় কাৰণ সিহঁতৰ পেট ভৰিলে আমাৰেই ভাল লাগে দিয়ক আৰু এইফালে আৰু এটা কাটি আছে কোনটো কাটিবা এই ডাঙৰটো যি ডাঙৰ ডাঙৰ গোলা এইবিলাক বাপৰে কলিয়াবৰৰ ভীমকলবিলাক বহুত ডাঙৰ সেইকেইটা বেলেগৰ মানে গাড়ীটো যিমান ফুট সিমান ফুট হিচাপত মানে কাটা হয় গাড়ীটো ফুল লোড হয় তেনেকৈ আৰু গাড়ীও লোড হৈ আছে চাওক কিমান কলগছ নিয়া হয় এক গাড়ীত নহ'লেও আপোনাৰ 16-17ডালমান কলগছ যায় ডাঙৰ ডাঙৰ সেয়া লোড কৰি আছে আকৌ ওপৰত মিলাইও দিব লাগে এয়া চাওক ডাঙৰ ডাঙৰ এইবিলাক গোলাই ক'বলৈ গ'লে কলগছৰ গুৰিবিলাক 17টা-18টা কলগছ ধৰে DI গাড়ীত বলেৰো পিকআপত কম যায় DI গাড়ীত বেছি যায় আৰু এতিয়া ওলামেই এতিয়া কাজিৰঙালৈ ৰাওনা হ'ম আৰু গাড়ী লৈ কলগছ লৈ আৰু ধুনীয়াকৈ গৈ থাকিম আপুনি চাই থাকক কেনেকৈ যাওঁ ক'ত যাওঁ পাতবিলাক যে তেনেকৈ বোজা বন্ধা হয় এই পাতবিলাক এনেকৈ বুটলি সেই এনেকৈ বোজা বান্ধি আছে সেয়া চাওক এনেকৈ বোজা বন্ধা হয় ডাঙৰ ডাঙৰ বোজা বন্ধা হয় বোজা বান্ধি মানে কলগছৰ গাড়ীৰ ওপৰত দিয়া হয় বোজাবিলাক হৈ গ'ল ভৰি যাব আৰু 2-4 পিচ দিলে ভৰি যাব আৰু কলগছৰ কামতে ইমান বিছা লাগে গাত বিছা ৰঙা আমৰলি পৰুৱা আৰু এই মানে খুব এইবিলাক লাগে জোক থাকে জোকটো থাকে আৰু চোৰত পাত সদায় লাগে পৰুৱাই কামুৰাই বিচাই ধৰে বহুত দিগদাৰ তাক লোড কৰি আছে মানুহ 4-5জন লাগে বহুত দিগদাৰ কলগছৰ কাম কষ্ট যিমান আৰু 2-4 পিচ আছে উঠাই কৰি আৰু কাজিৰঙালৈ গৈ থাকিম আপোনালোকে চাই থাকিব আৰু আজিৰ প্ৰথম ট্ৰিপ আমাৰ ৰেডি হ'ল এয়া কলগছ বুকি উঠালোঁ এতিয়া পাতৰ বোজা এয়া চাওক পাতৰ বোজা উঠাই আছে আৰু পাতৰ বোজা উঠোৱাৰ পিছত আমাৰ মানে কমপ্লিট এক গাড়ী সেই চাওক কলগছৰ ওপৰত কলৰ পাত উঠিব উঠাৰ পিছত এক গাড়ী কমপ্লিট হৈ গ'ল এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ কৰিব লাগে ইয়াৰ পৰা একদম বুঢ়া পাহাৰ ৰেঞ্জৰ ভিতৰত তো চাই থাকিব মোৰ ভিডিঅ'টো তো আমি লাহে লাহে ওলাও গৈ থাকোঁ 3 বোজা আৰু 1 বোজা আহি আছে 4 বোজা হ'ব টোটেল মানে 4টা হাতীৰ কাৰণে নিয়া হ'ব 4 বোজা কলপাত আকৌ সেইবিলাক সব মানে ভাগ কৰি দিয়া হয় তেনেকৈ হাতীয়ে ভগাই দিয়ে আৰু চাওক লোড হৈ গ'ল আমাৰ গাড়ী এয়া চাওক ফুল লোড গাড়ী আৰু বহুত ভিতৰত লৈ যোৱা হয় এতিয়া বৰ্তমান কাৰণ হাতীবিলাক ট্ৰেইনিং কৰি আছে পদ্মনী হাতী হুনমণি আকৌ আপোনাৰ পূৰ্ণিমা এই বহুত কেইটা হাতী আছে গ'লে দেখা পাব আপোনালোকে তো বলক গৈ থাকোঁ আপোনালোকে চাই থাকক
আৰু আমি এতিয়া ওলাইছোঁ আৰু কাজিৰঙা যাবলৈ এয়া গাড়ীও ৰেডি আমাৰ ৰেডি আৰু গাড়ী এতিয়া যাব লাগে আৰু কাজিৰঙালৈ ব'লক গৈ থাকোঁ আমি কাজিৰঙালৈ ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিলোঁ তো আগত দেখুৱাই আছোঁ কি কৰোঁ নকৰোঁ ক'ত যাওঁ নাযাওঁ তো ব'লক আৰু পেট্ৰল পাম্পত আহিলোঁ নলতলিত আমাৰ কলিয়াবৰ নলতলিত আৰু পেট্ৰল পাম্পত আহি এতিয়া অলপ ডিজেল ভৰাই লওঁ বোলো 1000-1200 টকামানৰ এয়া ডিজেল ভৰাই আছে গাড়ীত ডিজেল কৰি ভৰাই কৰি আৰু ওলাম আৰু ইয়াৰ পৰা কাজিৰঙালৈ ডিজেল ভৰাই আছে 1000-1200 টকাৰ ধুনীয়াকৈ ভৰাই লওক আৰু গৈ থাকোঁ লাহে লাহে এয়া আমাৰ কলিয়াবৰৰ চবতকৈ ডাঙৰ বৰ নামঘৰ মৌচন্দা পথাৰত নতুনকৈ বনাই আছে কেইদিনত কমপ্লিট হ'বই কাম আৰু এতিয়া কলিয়াবৰ তিনিআলি পামেই তাৰ পৰা জখলাবন্ধা তাৰপিছত বুঢ়া পাহাৰ তো গৈ থাকোঁ এনেকৈ আমি আৰামত বিন্দাছ গৈ থাকোঁ আৰু গাড়ীত কলগছৰ গাড়ীত আমাৰ কাজিৰঙাখন চাইছেনে কিমান ধুনীয়া কি ভাল লাগে বহুত ধুনীয়া জেগা আমাৰ কাজিৰঙা কাম কৰিও ভাল লাগে একদম কাম কৰিব মন যায় এনেকৈ আমি কাম কৰি আগুৱাই গৈ থাকিম দিন আৰু বৰ্তমান ধানৰ ছিজন আৰু হাতীবিলাকে পকা ধানৰ গোন্ধ পায় মানে সদায় ধান খাবলৈ আহে এইবিলাক ধাননি পথাৰত সদায় ধান খাবলৈ আহে পকা ধান খাবলৈ হাতী এই আছে এইবিলাক পকা ধান খাবলৈ সদায় হাতী আহে ৰাতি পামেই অলপ সময়ৰ ভিতৰত চব দেখুৱাওঁ আৰু ক'ত গৈ আছোঁ আমাৰ কেম্প ক'ত আছে হাতী ক'ত থাকে চব দেখুৱাই আছোঁ লাহে লাহে আৰু হাৰিয়াৰে হাৰিয়াৰে ও সব মিনিরা কয় নম্বর বাগানকে লাগি সব চায় পাতা তুলে কিনে ঘরে যাইছে এখন আর ইয়া বিকাশ দাস আহি আছে বিকাশ দাস বাছখনৰ নাম জুবিনদাৰ ফটো লগোৱা আছে আৰু ড্ৰাইভাৰজনৰ লগত মোৰ খুব ভাল আমাৰ কাজিৰঙাত প্ৰায় মাজে সময় মোক মাত ধাৰ দিয়ে থাকে খুব ভাল লাগে চিনাকি আগৰ পৰাই চিনাকি আমাৰ হাতীকেইটা খুব মৰম কৰে ভাল পায় আৰু চাক লাহে লাহে গৈ আছোঁ আগবাঢ়ি ড্ৰাই ছিজন আৰু ঠাণ্ডাৰ বতৰ এতিয়া বৰ্তমান মানে জংঘলবিলাক লাহে লাহে মৰি গৈছে বাৰিষাত এইবিলাক পূৰা চিৰসেউজীয়া হৈ যায় এতিয়া আৰু ড্ৰাই ছিজন যদি আৰু এতিয়া চব শুকাই আছে লাহে লাহে গছ পাতবিলাক চব লাহে লাহে শুকাই আছে কেইদিন পিছত এইবিলাক চব ধূলি বালিহে হৈ যাব ৰাস্তা ঘাটত খুব ধূলি বালি হ'ব কেইদিন মূৰত বৰষুণ দিলে ভাল আছিল এতিয়া বৰষুণ নাই বাৰু বাৰিষাত খুব ভাল লাগে বাৰিষাত গোটেইটো একদম চিৰসেউজীয়া হৈ যায় খুব ধুনীয়া লাগে আৰু ৰাস্তাবিলাক আগৰ পৰা অলপ বেয়া হৈছে আৰু এতিয়া গাড়ীত বহিলেহে গম পোৱা যায় আৰু এইফালে সিহঁতে লাগি আছে আৰু ৰাস্তা চফা কৰি আছে কাৰণ বহুত পৰ্যটক বহুত টুৰিষ্ট আহে আমাৰ কাজিৰঙা ভ্ৰমণ কৰিবলৈ আমাৰ কাজিৰঙা সদায় ধুনীয়া হৈ থাকিব লাগে সদায় ভাল হৈ থাকিব লাগে তেনেকৈ আৰু সদায় কাজিৰঙা আপ ডাউন কৰিলে সেয়া চাওক মই বাহিৰৰ মানুহবিলাকক কৈছোঁ সেয়া চাওক স্পীড মিটাৰ লগোৱাই আছে আপোনালোক সদায় স্পীড লিমিটত যাব আৰু হৰ্ণ বজাব নালাগে আৰু বনৰীয়া জীৱ জন্তুক কোনো বেয়া খাদ্য পেকেটিং খাদ্য দিব নালাগে ইয়াত শ্ল' যাব আৰু বনৰীয়া বান্দৰ বা বনৰীয়া জীৱ জন্তুক খোৱা চোৱা নিদিব ধুনীয়াকৈ যাব লাগে কাজিৰঙাখন চাই যাব লাগে আৰু এনিমেল কৰিডৰত পৰে এইখিনি এৰিয়া আপোনাৰ ইয়াত মানে বহুত জীৱ জন্তু তেনেকৈ ৰাস্তা পাৰ হয় ক্ৰছ হৈ থাকে এইখিনি জেগাত চাওক জেগাখিনি ইমান ধুনীয়া চাওকচোন আৰু এইখিনি জেগাত মানে হাতী গড় মহ এইবিলাক পাব এনি টাইম থাকে আৰু আবেলি সময়ত বেছি থাকে কাৰণ আমি এইফালে সদায় অহা যোৱা কৰোঁ চায়ে থাকোঁ এই চাওক বান্দৰৰ কাৰণে ধুনীয়া এটা ঝুলনা বনাই দিছে এয়া বান্দৰ ৰাস্তা ক্ৰছ কৰিবলৈ যাতে ৰাস্তা দি পাৰ হ'ব নালাগে ওপৰতে ঝুলনা বনাই দিছে ধুনীয়াকৈ সিহঁতে পাৰ কৰি ইপাৰৰ পৰা সিমূৰত যাব পাৰে আৰু এতিয়া বুঢ়া পাহাৰ পামেই কঁঠালগুৰি পালোঁ আৰু আমাৰ এইটো কেম্পত ইয়াতো আমি কলগছ দিওঁ এই ভিতৰত কলগছ দিওঁ এইফালে তাতো এটা হাতী আছে তাতো কলগছ দিওঁ এতিয়া আজি আগত দিম বুঢ়া পাহাৰত দিম আৰু গৈ আছোঁ এতিয়া বুঢ়া পাহাৰ দিহে আৰু এতিয়া আমি চিৰাং আহি পাই গ'লোঁ চিৰাং আপোনাৰ বুঢ়া পাহাৰত উঠিলোঁ আৰু এতিয়া বুঢ়া পাহাৰটো পাৰ কৰি আৰু আমাৰ হাতীৰ কেম্প অলপ ভিতৰত এতিয়া বাহিৰত নাই হাতীবিলাক চব ট্ৰেইনিঙত আছে কাৰণে বহুত ভিতৰত যাব লগা হয় আৰু লাহে লাহে গৈ থাকোঁ পাহাৰত আৰু এতিয়া পাহাৰত ঠাণ্ডাৰ বতৰ যি ঠাণ্ডা লাগে পাহাৰত একদম এচি এয়াৰ কণ্ডিশ্যন এচি নিচিনা লাগে গাড়ীত গৈ
আৰু বাহিৰত ওলাই গ'লেতো আৰু বেছি ঠাণ্ডা লাগে কাৰণ এইখিনিত ইমান ৰ'দ নপৰে নেটৱৰ্ক নাপায় কাৰণ পাহাৰৰ একদম ওপৰত চাৰিওফালে ধৰক বন হাবি জংঘল বহুত ঠাণ্ডা একদম শীতল হৈ যায় গাটো ভাল লাগি যায় কিবা একদম গাড়ী এয়াৰ কণ্ডিশ্যন গাড়ীত বহি আছো নেকি তেনেকুৱা আৰু এতিয়া আহি পাহাৰৰ পৰা এতিয়া পাহাৰ শেষ কৰিলোঁ এতিয়া পাহাৰৰ তললৈ নামি আছোঁ বুঢ়া পাহাৰৰ তলত নামি আমি সোমাই যাম আৰু ৰিজাৰ্ভৰ ভিতৰতে এইটো বুঢ়া পাহাৰ আমাৰ চিৰাং শিৱ মন্দিৰটো পাৰ কৰি দলং পাৰ কৰি ভিতৰলৈ সোমাই যাম আৰু লাহে লাহে ৰাস্তাটো আকৌ ৰিপেয়াৰিং কৰি আছে লাহে লাহে চাওক কিমান ধুনীয়া জেগাডোখৰ চালে কিমান ধুনীয়া বাপৰে বহুত ধুনীয়া আৰু বুঢ়া পাহাৰ এয়া চাগে ৰাস্তা কেনেকুৱা আপ এণ্ড ডাউন আৰু এইবিলাক ধৰক জুৰিহে এইবিলাক পাহাৰীয়া জুৰি এতিয়া শুকাইছে বুলি আৰু ৰাস্তা বনাই দিছে এইফালে হাতীৰ কাৰণে কলগছ লৈ যাবলৈ এয়া চাওক কেনেকুৱা বনাইছে ৰাস্তা খচিও যায় আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ বলক গৈ থাকোঁ আগত কি হয় নহয় চব দেখুৱাই আছোঁ চাওক ৰাস্তা চাওক চালে কলগছৰ গাড়ী লৈ গ'লে চাওক ৰাস্তা চাওক ফচি যায় কৈছোঁ নহয় গাড়ীত বহিলে মানে এফালৰ পৰা এমূৰ গৈ পায়গৈ গাড়ী এনেকুৱা শ্লিপ হয় হাতীৰ কেম্প এতিয়া বহুত ভিতৰত ট্ৰেইনিং কৰাই আছে হাতীকেইটাক বহুত ভিতৰত কেম্প তালেই গৈ আছোঁ লাহে লাহে এইবিলাক ৰাস্তা হয় জিপচি চলে এইবিলাকত এতিয়া আমি কলগছৰ গাড়ী লৈ যাওঁ বুলিহে আহিলোঁ চাওক জেগা চাওক কেনেকুৱা চাওক ইমান ধুনীয়া এটা মুকলি পথাৰ একদম কিমান ধুনীয়া চাওকচোন পৰিৱেশটো কিমান এটা ধুনীয়া পৰিৱেশ চিৰ সেউজীয়া একদম চাৰিওফালে খালি সেউজীয়া যোনফালে চাই খালি একদম সেউজীয়া গছ গছনি আছে দূৰত কিন্তু গোটেইটো একদম পথাৰ মুকলি পথাৰ কি ভাল লাগিছে জেগাখিনি আৰু এইবিলাক জেগাত মানে আপুনি গাড়ীত বহি গৈছে গাড়ী চলাই গৈছে গাড়ীতেই থাকিব গাড়ীৰ পৰা কেতিয়াবা নামিব নালাগে কাৰণ এইবিলাক ইয়াত বাঘো থাকিব পাৰে বনৰীয়া মহো থাকিব পাৰে গড়ো থাকিব পাৰে সেইবুলি মানে হাগামুতাপ কৰিব আছে কেম্পত কৰক নামিব আছে কেম্পত নামক কিন্তু গাড়ীৰ পৰা নামিব নালাগে কেতিয়াও গাড়ীৰ পৰা নামিব নালাগে এই চাকেইটা পঢ়ো এই আমাক চাই দৌৰিলে আমাক গাড়ী চাই কাৰণ ডাঙৰ গাড়ী আৰু বহুত শব্দ কৰি থাকে বুলি দৌৰিলে এতিয়া গৈয়ে আছোঁ কাৰণ ৰাস্তাৰ পৰা বহুত ভিতৰত কেম্পলৈ গৈ আছোঁ আৰু লাহে লাহে আৰু কিমান সময় লাগে আৰু লাগিব মিনিমাম আধা ঘণ্টা সময় লাগে একদম ভিতৰত যাবলৈ লাগে কাৰণ হাতীকেইটা বহুত ভিতৰত আৰু আমাৰ যোনবিলাক হাতী আছে সেইবিলাক হাতী আকৌ বেলেগ ইকৰা ঘাঁহ নল ঘাঁহ এইবিলাক নেখায় খালি কলগছে খায় আৰু কলগছ খাই কাৰণে এতিয়া কলগছ নিব লগা হয় নহ'লে জংঘলী ঘাঁহ ইমান খালে ইকৰা নল এইবিলাক খালে কলগছ নহ'লেও হ'ল হয় কিন্তু আমাৰ হাতীবিলাক সৰুৰ পৰাই কলগছ খাই অভ্যাস কৰিছে সেইকাৰণে কলগছেই লাগে সিহঁতৰ আৰু আহি অৱশেষত আমাৰ কেম্প পাই গ'লোঁ কাৰণ টাইম লাগে আৰু ৰাস্তাৰ পৰা নহ'লেও আধা ঘণ্টা লাগে আৰু আহি কেম্প পাই গ'লোঁ আৰু ইয়াত হাতী দেখা পালোঁ আমাৰ পদ্মণিক আমাৰ মৰমৰ পদ্মণি পাৰ্থই চলাই সেইয়া পদ্মণি চাওক পদ্মণি আমাৰ কলগছৰ গাড়ী চাই কেনেকৈহে চাই আছে ইয়া পদ্মণিয়ে চাওক আৰু এইটোৱে ইয়াতে থাকে পদ্মণি ইয়াতে ট্ৰেইনিং কৰি আছে আৰু পাৰ্থক লগ পালোঁ পাৰ্থ ভাইটি আৰু এইটো কেম্পতে থাকে পাৰ্থ ইয়াতে আছোঁ সেয়া ধ্ৰুৱ এই জনতা শিবিৰ সেই চাওক জনতা শিবিৰ বুঢ়া পাহাৰ বনাঞ্চল ঘোঁৰাকাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াত আমি আহিছিলোঁ আগত বেলেগ হাতী লৈ চামেলি এনেকুৱা বিধৰ সেইবিলাক হাতী লৈ আজি নহয় আজিৰ পৰা 8-10 বছৰ আগত আৰু আমাৰ হাতী এয়া ৰৈ আছে পদ্মণি ক'ত আছে পদ্মণি সেয়া দেখুৱালোঁ তেতিয়া পদ্মণি ক'ত আছে আৰু ইয়াতো হাতী আছে এইজনৰ নাম কি গুলবাহাৰ লক্ষীমণি পদ্মণিৰ মাক হয় এইজনী পদ্মণিৰ মাক হয় লক্ষীমণি আৰু আমাৰ গাড়ীয়ে আহিলে কলগছ লৈ লগত ময়ো আহিলোঁ আজি বহুত দিনৰ মূৰত আহিলোঁ চাওক কিমান ধুনীয়া জেগা গোটেইটো কিমান ধুনীয়া ইয়াতে আমাৰ হাতীকেইজনী ৰাখি আছে ইয়াতে ট্ৰেইনিং কৰাই আছে আৰু সেয়া কলগছৰ গাড়ী ইয়াত বনৰীয়া হাতী নাহে নাই ইয়াত বনৰীয়া হাতী
মানে ওচৰত আমাৰ হাতৰ ওচৰত নাই ন আৰু এই আমাৰ কলগছৰ গাড়ী আৰু এটা কলগছ নমাব তোমাৰ কথা চবেই সুধি আছে পদ্মণি ক'ত গ'ল পাৰ্থ ক'ত গ'ল এয়া পাৰ্থ পদ্মণি এইফালে বান্ধা আছে এয়া লক্ষীমণি দুজনী এটা পূৰ্ণিমা যে খুব নাচি থাকে কেইদিন আগত যে নাচিছিলে সিদিনা প্ৰতিদিনা গানটো যে নাচিছিলে এয়া আমাৰ পূৰ্ণিমা পূৰ্ণিমা আৰু সোণমণি আৰু ইয়াতে আমাৰ গাড়ীয়ে কলগছ পেলাই আছে কিমান কলগছ আৰু এইফালে গাড়ীৰ পৰা যে নমাব কলগছ এনেকৈ নমাই থাকক দেখুৱাই আছো আগত কি কৰোঁ নকৰোঁ পদ্মণি চনত যাবা আৰু সিহঁতে কলগছবিলাক নমাই থাকক আমি পদ্মণিৰ ওচৰত যাওঁ আৰু এইজনী পাঁচজনী হাতীৰ মাক সোণমণি আমাৰ মানে পাঁচজনীৰ মাক হয় লক্ষীমণি চাচোন কিমান ধুনীয়া চেহেৰা কিমান ধুনীয়াকৈ ৰাখিছে কিমান মৰম লগা সেইবিলাকে আৰু আমাৰ হাতীবিলাক তেনেকুৱাই ফিটফাট আৰু এই চাক কলগছবিলাক কিমান ধুনীয়াকৈ খায় তেনে কলগছবিলাক তেনেকৈ মানে কৰি দিবা পিছ দিবা বেছি দিলে পেলাই নহয় বেছি জমা কৰি দিলেও বেয়া জমা কৰি দিব বেয়া নষ্ট কৰিলেও নহ'লে আকৌ বেলেগ হাতে খাই দিব জংঘলী গোন্ধ পালে আহিবহি সেইটো হয় বাৰু যোৱাৰ দবাই দিব পদ্মণি আৰু আমাৰ মানে আমাৰ কলগছৰ গাড়ীয়ে পদ্মণিক কলগছ দিয়ে সোণমণি পূৰ্ণিমা আৰু লক্ষীমণি এই চাৰিজনী হাতী কলগছ দিয়ে ইয়াত বহুত ভিতৰত জনতা কেম্পত আৰু ইয়াতে পদ্মণি আছে আমাৰ পদ্মণি পদ্মণি বয়সতকৈ বেছি ওখ দেই মানে খুব ধুনীয়াকৈ ৰাখে চোৱা চিতা কৰি পাৰ্থ ভাইটিয়ে ৰাখে সেই বোলে আৰু ধুনীয়াকৈ একদম চেহেৰাটো বনাই লৈছে একদম ওখ বাখ বহুত ওখ বয়স 12 বছৰ ন 12 বছৰ ন 12 বছৰ চাচোন কিমান ওখ আৰু বহুত ওখ হ'ব আমাৰ পদ্মণি ন পদ্মণি এচা চিপা দেখুৱাই চুমা দিব এয়া আকৌ দিয়া আকৌ চুমা দিয়াচোন আকৌ দিয়া চুমু দিয়া চুমা দিয়া আছে মোৰ পদ্মণিয়ে এয়া হ'ল পদ্মণি ন পদ্মণি 7 ফুট 10 আৰু 9 ফুট 9 ফুট মাৰি দিব এই চামেল নিচিনা ডাঙৰ হ'ব চামেল সোণমালা সেইটো নিচিনা ডাঙৰ জেগাটো চাওক ভিতৰত কিমান ধুনীয়া চাৰিওফালে একদম সেউজীয়া চাওক আজি এইখিনি কলি টাইপ লাগিব আচ্ছা পদ্মণিক যে খোৱা বোৱা দিয়ে চাওক কিমান কল চাইছেনে নাই ইমান কল বেলেগ হাতীয়ে কমেই পায় আমাৰ হাতীবিলাকে খুব পায় আৰু মই আমাৰ গাড়ীকেইটাক কওঁ যে সদায় বেছিকৈ নিদিবি হাতীক কম যাতে পৰিব নালাগে ন পদ্মণি আমাৰ পদ্মণি হয় না পদ্মণি হয় না নমস্কাৰ দাদা নমস্কাৰ কেনেকে আশীৰ্বাদ দিছে আমাৰ পাগলীজনী চাচোন আশীৰ্বাদ দিছে পাগলী পাগলী হয় মূৰত কেনেকুৱা ঘাঁ লগাই লৈছে পাগলীটোৱে মাকৰ দূৰত ৰাখিছো তাক নহ'লে আৰু চিঞৰ বাখৰি থাকে ন হাতী খুব মৰম বুজি পায় ইমান চেইন টানে নেকি পুৰা কিমান মৰমীয়াল পদ্মণি 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 চাওক ডুমডাল কিমান ধুনীয়া চাচোন একদম চাচোন কিমান ধুনীয়া লাগিছে চাওক কিমান ধুনীয়া ডুম পদ্মণি আজি মোৰ এইটো এবছৰ মানে এইটো ক'ব বিচাৰোঁ পদ্মণিৰ লগত 1 বছৰ সম্পূৰ্ণ হ'ল আজি পাৰ্থৰ আৰু যাতে চিৰযুগমীয়া হৈ থাকে তাৰ লগত সদায় যাতে থাকে পাৰ্থৰ লগত পদ্মণি
সদায় মিলি জুলি একেলগত থাকে তেনেকৈ যোৱাবাৰ ডিব্ৰুগড় বগীবিলৰ লগত তাক মই লৈছিলোঁ আজি বগীবিলৰ পৰা লখিমপুৰ তেতিয়া মই গম পাইছিলোঁ ফোন কৰিছিলা নেকি তুমি লখিমপুৰ গৈছিলোঁ তুমি কৈছিলা যে বহুত পাৰ্থক বহুত আগৰ পৰাই চিনি পাওঁ কাজিৰঙাত আমাৰ পদ্মনী আৰু পদ্মনীৰ লগত সদায় তেনেকৈ থাকিব লাগে পাৰ্থ সেইটোৱে বিচাৰোঁ বহুত মৰম লগা হাতী আৰু পাৰ্থ বহুত মৰম লগা ভাইটি হয় আমাৰ লগতে ধ্ৰুৱ জাতিলাও পদ্মনী ইয়াতে থাকক কি কৰি আছে মানুহ আছে নে ভৰি লাগি আছে এই পাগলি 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 আগফালৰ পৰা দেখুৱাই দে আছে কিমান ধুনীয়াকৈ চুমা দিয়া পদ্মনীয়ে পদ্মনী মোক এটা চুমা দিয়াচোন প্লিজ পদ্মনী এটা মোক চুমা দিয়া চুমা দিয়া মোক চুমা দিয়া সেই আছে এই যে কিমান ধুনীয়াকৈ চুমা দিছে পদ্মনীয়ে পাগলিটো বহুত ধুনীয়া হাতী দেই পদ্মনী আৰু পদ্মনী ইয়াতে এনেকৈ থাকক ধুনীয়াকৈ খাই গৈ থাকক আৰু ভিডিঅ'টো আজিৰ পৰা ইয়াতে মই সমাপ্ত কৰিলোঁ আপোনালোকে চাব ভাল পাব আৰু পাৰ্থ ইয়াতে থাকে পদ্মনীৰ লগত লগ পায়ে থাকিব মোৰ ভিডিঅ'ৰ জৰিয়তে আৰু ইয়াতে বাই বাই দিলোঁ